এতিয়া প্ৰশ্ন হল যে অৰুণোদয় ৩ কি লোকসভা নিৰ্বাচনৰ সময়ত আমি ৰাইজক ঘৰে ঘৰে একোখনকৈ সমীক্ষা পত্ৰ দিছিলো যে কোনে কোনে অৰুণোদয় আঁচনি পোৱা নাই কাক কাক নিযুত মইনা আঁচনি লাগিব আৰু কাৰ ঘৰত পৰিয়ালৰ মূল ব্যক্তিজনক জীৱন বীমা কৰি দিয়াৰ প্ৰয়োজনীয়তা আছে এই তিনিখন আঁচনিৰ ফৰ্ম পপত্ৰ যেতিয়া আমি ৰাইজক দিছিলো তেতিয়া বহুতে ইয়াক লৈ হুলস্থুলো কৰিছিলে বাতৰি কাকত মিডিয়াত বিৰোধী পক্ষই সমালোচনা কৰিছিলে কিন্তু আমাৰ মনত এটা ধাৰণা আছিল যে যদি আমি গম নাপাওঁ যে কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই আমি কেনেকৈ আঁচনি প্ৰস্তুত কৰিম সমীক্ষা চৰকাৰে কৰা সমীক্ষাত সকলোৱে কৰবাত নহয় কৰবাত ভুল দেখা পায় যদি ঘৰে ঘৰে গৈ আমি এটা নিৰ্বাচনক ৰাজনীতি হিচাপে নাৰাখি নিৰ্বাচনক যদি আমি সমাজ সেৱালৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে আমি সমাজক আগবঢ়াই লৈ যোৱাৰ সুযোগ পাম আমি সেই ধৰণে ৰাইজৰ মাজত আমি জৰীপ আৰম্ভ কৰিলো যে কেনেকৈ অৰুণোদয় আঁচনি বা আন তিনিওটা আঁচনিত আমি ৰাইজক জড়িত কৰিব পাৰোঁ ৰাইজৰ লগত কথা বতৰা পাতোতে আমি অনুভৱ কৰিলো যে প্ৰায় 10 লাখ পৰিয়ালে অৰুণোদয় বিচাৰে কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি পোৱা নাই আজি অৰুণোদয় ৩ৰ জৰিয়তে যদিও 10 লাখ মানুহৰ পপত্ৰ আমি পাইছিলো আমি ধৰি লৈছিলো যে হয়তো আমাক ৰাজনৈতিকভাৱে সমৰ্থন নকৰা কিছু পৰিয়ালে পপত্ৰ পূৰণ কৰাও নাই সেইবাবে আমি এটা চিন্তা কৰিলো যে আমি প্ৰত্যেকটো সমষ্টিতে 10,000 এভাৰেজ কৰবাত সমষ্টিত বেছি মানুহ আছে অলপ বেছি পাব কম মানুহ আছে কম পাব এভাৰেজ 10,000 অৰ্থাৎ আমি 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম ইয়াৰ অৰ্থ কি হ'ব যে কম আৰু বেছি পৰিমাণে প্ৰত্যেকটো সমষ্টিতে আৰু 10,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱা আৰম্ভ হ'ব অৰুণোদয় ৩ৰ আৰু এটা লক্ষ্য আছে বিভিন্ন সময়ত আমি যেতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ফোন কৰোঁ বিভিন্নজনে তেওঁলোকৰ টেলিফোন নাম্বাৰটোত ফোন কৰাৰ পিছত তেওঁলোকে কয় যে আমি অৰুণোদয় লাভ কৰি থকা নাই আমাৰ নম্বৰটো আন কোনোবাই ব্যৱহাৰ কৰিছে বহুত ক্ষেত্ৰত যি মানুহে বা পৰিয়ালে অৰুণোদয় পোৱাৰ পিছত অসমৰ বাহিৰলৈ বিভিন্ন কাৰণত গুচি গৈছে আমি বেংকৰ একাউণ্টৰ পৰা দেখা পাওঁ যে আমাৰ অৰুণোদয় ধন কেতিয়াবা অসমৰ বাহিৰত বাস কৰা লোকেও লাভ কৰে হয়তো অৰুণোদয় প্ৰথম পোৱাৰ অৱস্থাত তেওঁলোক অসমত আছিল এতিয়া ট্ৰান্সফাৰ হ'ল বা কৰ্মসূত্ৰে আন জাগালৈ গ'ল কোনোবা ফ্যাক্টৰীত কাম কৰি আছিল এতিয়া তেওঁলোক বাহিৰলৈ গ'ল বাহিৰৰ স্থানতো অৰুণোদয় ধন হস্তান্তৰিত হয় আৰু এটা কথা আমি দেখা পালো যে আধাৰৰ লগত যদি আমি ইয়াক লিংক নকৰো তেতিয়াহ'লে এই ব্যক্তিজন অৰুণোদয় হিতাধিকাৰীজনৰ প্ৰত্যেকজনৰ বিপৰীতে আমাক যদি কোনোবাই ডাটা সোধে হয়তো বিধানসভাত কেতিয়াবা আমি পৰিসংখ্যাও দিব নোৱাৰিম কাৰণ কেতিয়াবা কোনোবাই ভুৱা নামতো বেংক একাউণ্ট সৃষ্টি কৰি অৰুণোদয় ধন লৈ থাকিব পাৰে অৰুণোদয় ৩ৰ উদ্দেশ্য হ'ল অৰুণোদয় ১ আৰু অৰুণোদয় ২ত আমি যিসকল হিতাধিকাৰীক দিছিলো আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে 10,000 হিতাধিকাৰী আমি নতুনকৈ দিম এই গোটেইখিনিক আধাৰৰ লগত লিংকেজ কৰা এতিয়া মানুহে ক'ব যে আমি আধাৰৰ আকৌ কোনোবা লাইনত যাব লাগিব নেকি আধাৰ বিচাৰিব লাগিব নেকি
আমি ৰাইজক সেই কষ্টটো দিব খোজা নাই কাৰণ আজিৰ দিনত অসমত যি পৰিয়ালৰে ৰেচন কাৰ্ড আছে তেওঁলোকে আধাৰ অলৰেডি ৰেচন কাৰ্ডখন আধাৰৰ লগত সংযোজিত কৰি থৈ দিছে 2 বছৰ আগতেই আমি সেই কাম সমাপন কৰিছিলোঁ আজিকালি কোনেও ৰেচন কাৰ্ড নাপায় যদিহে আধাৰ নাথাকে আধাৰৰ লগত লিংকেজ হয় আৰু ই পজ বুলি মেচিনটোত চিন মোহৰ মাৰিলেহে ৰেচন কাৰ্ড পাব পাৰে আৰু সেই কাৰণে আমি এইবাৰ অৰুণোদয় 3 পইণ্ট আঁচনিটো ৰেচন কাৰ্ডৰ লগত আমি জড়িত কৰিব খুজিছোঁ অৰ্থাৎ ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব কোনোবাই ক'ব পাৰে যে বাবা মোৰ ৰেচন কাৰ্ড নাই সেই কাৰণে আজি আমি 19 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ আঁচনিখনো আৰম্ভ কৰিছোঁ অৰ্থাৎ আজি দিনটোত আমি ৰাজ্যজুৰি 19 লাখ পৰিয়ালক 19,92,167 জন ব্যক্তিক পৰিয়াল বুলি হিচাপ কৰিলে 4 দি হৰণ কৰিব লাগিব 5 দি হৰণ কৰিব লাগিব কিন্তু প্ৰায় 20 লাখ ব্যক্তিক আজি আমি ৰেচন কাৰ্ড দিয়াৰো কাম হাতত লম আৰু এই ৰেচন কাৰ্ডখিনি দিয়াৰ পিছত অসমত ৰেচন কাৰ্ড পোৱা ব্যক্তিৰ সংখ্যাও প্ৰায় 2,60 লাখলৈ বৃদ্ধি হ'ব তাৰ মানে ৰেচন কাৰ্ড নোহোৱা পৰিয়াল এতিয়া অসমত দুখীয়া পৰিয়াল খুব কমেই থাকিব যিসকলে অৰুণোদয়ত আবেদন কৰিব কিন্তু মোৰ ৰেচন কাৰ্ড নাই তেওঁলোকে প্ৰথমতে ৰেচন কাৰ্ডখন ল'ব ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে অৰুণোদয় ল'ব কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড লাগিবই সেই কাৰণে আজি আমি অকল অৰুণোদয় 3.0 আৰম্ভ কৰা নাই 20 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ আঁচনিও আজি আমি সমান্তৰালভাৱে আমি আৰম্ভ